নমস্কাৰ ডিডব্লিউৰ পৰা প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী 5550টা এলপিইউপি শিক্ষক পদৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 19/10/2025 তাৰিখত প্ৰকাশ পালে কি জাননী আমি সবিশেষ আলোচনা কৰিম ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী নোটিছখনত লিখিছে ইন ভিউ অফ ৰিপৰ্টছ received that mostly candidates could not withdraw their candidature from the post of teachers of LP and UP schools under the Director of Elementary Education Assam against the notice filed notice number dated 17/10/2025 within this stipulated time period অৰ্থাৎ এটো দেখা গৈছে যে বহু ক্যান্ডিডেট যিসকলে জিটিপিজিটি বা অন্যান্য বিলাকত পাইছে তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ ক্যান্ডিডেটছৰ এলপিইউপি পদৰ পৰা তেওঁলোকে উইথড্ৰ কৰা নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত সময়সীমাটো পুনৰ বঢ়াই দিছে আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোক the candidate shall visit the official website of DW Assam at http dw.assam.gov.in and therefore submit the withdrawal of the candidature from the post of earliest latest by 10 am 22/10/2025 অৰ্থাৎ 22 অক্টোবৰৰ ৰাতিপুৱা 10 বজালৈকে সময়সীমাটো পুনৰ বৃদ্ধি কৰি দিছে সেলফ উইথড্ৰলৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে এতিয়াও তেওঁলোকৰ অন্যান্য জিটিপিজিতে হওক বা অন্যান্য যদি তেওঁলোকে চাকৰি পাইছে বিশেষকৈ জিটিপিজিত পোৱা সকলৰ কাৰণে নোটিছখন আহিছিলে এছআৰডি কাৰণে আগতে আহিছিলে গতিকে সেই নোটিছখনৰ মতে জিটিপিজিত যিসকলে পাইছে তেওঁলোকে যদি এলপিইউপিত সিলেকশন পাইছে তেওঁ উইথড্ৰ কৰিবৰ কাৰণে ষ্ট্ৰিক্টলি এখন নোটিফিকেশন আগতে দিছিলে তেওঁলোকৰ ক্ষেত্ৰত পুনৰ সময়সীমাটো বৃদ্ধি কৰি দিয়া হৈছে যাতে তেওঁলোকে 22 অক্টোবৰৰ ৰাতিপুৱা 10 বজাৰ ভিতৰত ক্যান্ডিডেটছৰ তেওঁলোকে উইথড্ৰ কৰে এলপিইউপিৰ পৰা যিসকলে জিটিপিজিটো পাইছে গতিকে whether it is found that the candidate does not withdraw their candidature যদি তেওঁলোকে voluntarily withdraw নকৰে within the stipulated time period as a last chance এইটো তেওঁলোকৰ কাৰণে last chance দিছে সেই সুযোগ দিছে এতিয়াও যদি তেওঁলোকে withdraw নকৰে appropriate measures will be taken to prevent duplicacy in the recruitment process তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁলোকে ডুপ্লিকেসি কৰিছে বুলি ধৰি ল'ব আৰু তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব গতিকে এই যিখন অৰ্ডাৰ আহিল এবাৰ ষ্ট্ৰিক্টলি যিটো অৰ্ডাৰ দিছে গতিকে এই অৰ্ডাৰখনৰ পিছত আশা কৰা হৈছে সকলো জিটিপিজিটিত পোৱা ক্যান্ডিডেটছৰ যিসকলে এলপিইউপি পাইছিলে যিসকল প্ৰাৰ্থীয়ে নিশ্চিতভাৱে এইখন নোটিফিকেশন প্ৰকাশ পোৱাৰ পিছত তেওঁলোকে উইথড্ৰ কৰিব নহলে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ষ্ট্ৰিক্টলি ইয়াত লিখিছে গতিকে জিটিপিজিটিত পোৱা সকলে যদি এলপিইউপিত পাইছিলে তেওঁলোকক ষ্ট্ৰিক্টলি উইথড্ৰ কৰিবলৈ সময় দিছে 22 অক্টোবৰ ৰাতিপুৱা